অভিনন্দন যাচিছোঁ কিয়নো যোৱাকালি আৰু আজি পবিত্ৰ হোলী আৰু এই হোলীৰ উপলক্ষে অসমবাসী আৰু বিগিটিয়াৰবাসী ৰাইজক আমি এপছুৰ তৰফৰ পৰা আমি অভিনন্দন আৰু শুভেচ্ছা আমি যাচিছোঁ। তো আজি আমি সংবাদমেল এই কাৰণে মাতিছোঁ যে যোৱা দেওবাৰ 8 তাৰিখে 8 মাৰ্চ সেইদিনাখন ইণ্টাৰনেশ্যনেল উমেন ডে আছিল আৰু সেই তাৰিখত আমি য'ত নেকি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় কমিটিয়ে বিভিন্ন কাৰ্যসূচীত আমি উমেন এম্পাৱাৰমেণ্ট ইকুৱেলিটি জাষ্টিছৰ কাৰণে আমি কাৰ্যসূচী লৈ আছিলোঁ আৰু কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত আমি গম পালোঁ যে কোকৰাঝাৰ স্থিত যি গেষ্ট হাউচ আছে সেই গেষ্ট হাউচত আমাৰ প্ৰাক্তন এপছুৰ এটা বেনাৰ লৈ পেলাই প্ৰাক্তন এপছুৰ নামেৰে চানচুমা সংঘৰ বৈষম্যতীয়াৰী আৰু কিছুমান যিখিনি আমাৰ প্ৰাক্তন নেতা আছিল তেওঁলোকৰ নেতৃত্বত এটা সভা তাত অনুষ্ঠিত হৈছে আৰু এই সভাত যোৱা 27 জানুৱাৰীত হৈ যোৱা যি বিটিআৰ বা বৰ্ড অফ পিছ একৰ্ড যি শান্তি চুক্তি ইয়াৰ বিষয়ে বহুখিনি মানে প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে আৰু ইয়াৰ পৰিপন্থী বা ইয়াক বিৰোধিতা কৰি পেলাই তেওঁলোকে কিছু প্ৰস্তাৱ লোৱা আমি দেখা পাইছোঁ বা প্ৰস্তাৱ তেওঁলোকে দাঙি ধৰিছে। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি নতুন প্ৰজন্ম হিচাপে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ 53তম অধিৱেশন আমি পাতিলোঁ আৰু এই সুদীৰ্ঘ সময়ত নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক যিমানখিনি বিষয়ববীয়া আছে আমাৰ যিখিনি আমাৰ এপছুৰ পৰিয়ালত কাম কৰি গ'ল তেওঁলোকে আমাক সদায় সহায় জনাই আহিছে, আশীৰ্বাদ জনাই আহিছে, আমাক সদায় তেওঁলোকে পথ দেখুৱাই আহিছে আৰু চানচুমা সংঘৰ বৈষম্যতীয়াৰীকে আদি কৰি যিবিলাকে এই সভাত উপস্থিত হ'ল তেওঁলোকক আমি আমাৰ পথ প্ৰদৰ্শক বা আমাৰ ৰাস্তা দেখুওৱা টৰ্চ বিয়াৰৰ হিচাপে আমি সদায় সন্মান জনাই আহিছোঁ। যেতিয়াই প্ৰয়োজন হয় আমি তেওঁলোকৰ ওচৰত গৈ পেলাই তেওঁলোকৰ পৰা উপদেশ ছাজেশ্যন এডভাইচবিলাক আমি লৈছোঁ আৰু সমাজৰ কাৰণে এই ৰাইজৰ কাৰণে সেৱা কৰিবলৈ বড়ো জাতিৰ কাৰণে সেৱা কৰিবলৈ আমি নিজকে আমি যত্ন কৰিছোঁ। তো তেনে 34 ইয়াৰ্ছ NDBৰ যি সংগ্ৰাম আছিল অস্ত্ৰৰ যি সংগ্ৰাম আছিল আৰু যোৱা 2010ত আমাৰ তৃতীয়লানি যি গণতান্ত্ৰিক নিখিল বড়ো ছাত্ৰ সন্থাৰ যি আন্দোলন আছিল সেই গণতান্ত্ৰিক আন্দোলনৰ যিখিনি মেমৰেণ্ডাম ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক ৰাজনৈতিক আলোচনা হৈছে আৰু NDBৰ AB মাথুৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত চাৰ্টাৰ অফ ডিমাণ্ডক লৈ আলোচনা হৈছে। তেওঁলোকৰ চাৰ্টাৰ অফ ডিমাণ্ড আমাৰ মেমৰেণ্ডাম আমাৰ ৰাজনৈতিক ত্ৰিপাক্ষিক আলোচনা তেওঁলোকৰ মানে ইণ্টাৰলকিউটৰৰ দ্বাৰা যি আলোচনা গোটেই মিলি পেলাই ভাৰত চৰকাৰ বা গৃহ বিভাগে এটা পদক্ষেপ লৈ বড়ো জাতিৰ মানে আন্দোলনক সন্মান জনাই বড়ো জাতিৰ আন্দোলনক মৰ্যাদা দি পেলাই তেওঁলোকে কেন্দ্ৰীয় লেভেলত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বড়ো আন্দোলনকাৰী যিখিনি দল সংগঠন আছিল এটা চুক্তিত বুজাবুজি হৈছে, এটা এগ্ৰিমেণ্ট বুজাবুজি হৈছে আৰু তেওঁলোকে যোনটো দিব পাৰে আমি যোনটো পাব পাৰোঁ সেই গোটেই এছপিৰেশ্যনটো লৈ পেলাই এটা ড্ৰাফ্ট তৈয়াৰ কৰা হ'ল আৰু এই তৈয়াৰ কৰাৰ পিছত বড়ো শান্তি চুক্তি স্বাক্ষৰ হ'ল আৰু এই কোনো এইটো যোনটো কনচেপ্ট নাই এক্স এপছু বা প্ৰাক্তন এপছু বুলি আজিলৈকে তেনেকুৱা কোনো মিটিং পতা হোৱা নাই। কোনোবাই ৰাজনৈতিক বেনাৰত যাই পেলাই বা বিভিন্ন ৰাস্তাত যাই পেলাই নিজৰ স্বাৰ্থৰ কাৰণে এপছু কৰি যোৱা মানুহ বিভিন্ন প্লেটফৰ্মত যাই পেলাই কেতিয়াবা এপছুক গালি দিয়া কেতিয়াবা এপছুক সমালোচনা কৰা আমি দেখা পাইছোঁ। কিন্তু এনেকুৱা এক্স এপছু বেনাৰেৰে কোনো সংগঠন কৰি পেলাই বা কোনো মিটিং মাতি পেলাই তেনেকুৱা আমি দেখা নাছিলোঁ আৰু শুনা নাছিলোঁ আৰু আমি কেতিয়াও নাভাবোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেকুৱা সংগঠন আছে এক্স মানে নামেৰে কিবা এটা তেওঁলোকে কাম কৰক আমি কেতিয়াও এইটো নিবিচাৰোঁ। তো তেওঁলোকে যোনটো কথা কৈছে যে এই চুক্তিয়ে এটা ডেডলিয়েষ্ট চুক্তি হিমালয়ান ব্লাণ্ডাৰ ইয়াৰ দ্বাৰা মানে বহুত ক্ষতি হৈছে ড্ৰেকনিয়ান বুলি কৈছে। তো মই চিধাচিধিকৈ ক'ব বিচাৰোঁ যে এই চুক্তি আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট নেকি যি চুক্তিয়ে নেকি শান্তি দিছে সেই চুক্তিয়ে কি মানুহক মাৰি পেলাব নেকি, গুলিয়াই দিব নেকি বা বোমাৰে এইটো এই অঞ্চলটো কি নাইকিয়া কৰি দিব নেকি?
যে তেওঁলোকে যে ড্ৰেকনিয়ান বুলি কৈছে এই চুক্তি মহামাৰী ৰূপ নেকি যেনেকুৱা কৰোনা ভাইৰাছৰ এতিয়া প্ৰভাৱ হৈ আছে এটোতো কৰোনা ভাইৰাছ মহামাৰী বেমাৰ নহয় যে চুক্তিয়ে বিটিআৰবাসী ৰাইজক বা অসমবাসী ৰাইজক মাৰি পেলাব এটো শান্তিৰ কাৰণে চুক্তি হয় এটো উন্নতিৰ কাৰণে চুক্তি হয় সকলো জাতি জনগোষ্ঠী নিজৰ মানে আকাংক্ষা লৈ নিজৰ কলা সংস্কৃতি লৈ ভাষা লৈ পেলাই বিটিআৰ অঞ্চলত যাতে সবেই জীয়াই থাকিব পাৰে বড়ো ভাষা বড়ো সমাজকে আদি কৰি যিমানখিনি ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছে সকলোৱে সমান জীয়াই থকাৰ এটা অধিকাৰ ইয়াতে পাইছে अंगिरा ब्रह्म सेरेगा फाउन्डेसननि गायसनगिरि जोङो नैबे रौथायावहाय जोङो जुनियर कलेज खुलिनायजों लोगोसे मिउजिक स्कुलबो खुलिनो लादों सेरेगा मिउजिक स्कुल दा बेवहाय जोङो गुबुन गुबुननि रोखोमनि दामनाय जेरैहाय वेस्टार्न इन्स्ट्रुमेन्ट्स गिटार पियानो भायलिन आरो ड्राम सेट बेफोरबायदि दामनायबो फोरोंनाय जागोन लोगोसे बर'नि कालचार जेरैहाय खाम सिफुं सेरजा जथा बेफोरबायदिनिबो जोङो माने कचिं होनाय जागोन बेवहाय आरो मोसानायखौबो जों लानो सानदों आरो बेजों लोगोसे इन्डियान क्लासिकेल बेखौबो जोङो होफानो लानो सानदों नोंथांमोनहा स्क्रिनाव होनाय कन्टेक्ट नाम्बाराव सुलु लानो हागौ